নমস্কাৰ ফ্ৰেণ্ডছ, মই মোৰ ফেচবুক পেজৰ জৰিয়তে আপোনালোকক এটা আপডেট দিছিলোঁ পৰ্টাৰ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট 2025 আৰু সেইটোত কি ডকুমেণ্টছ লাগিব আৰু কেই তাৰিখত হ'ব, ক'ত হ'ব, সেইটো মই আজি আকৌ ভালকৈ ক'ম আপোনালোকৰ মাজত। আপোনালোকৰ যিটো পৰ্টাৰ ইণ্ডিয়ান আৰ্মি সেইটো 179 ডেজৰ আছিল আৰু সেইটো 2 আগষ্টত হ'ব ডিব্ৰুগড়ত লেখাপানী মেইল ষ্টেচন। আৰু এইটো ৰেলি দিবলৈ গ'লে আপোনালোকে লগত কি ডকুমেণ্টছ লৈ যাব মই সেইখিনি ক'ম। আপোনালোকে লগত অৰিজিনেল আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডটো লৈ যাব আৰু আধাৰ কাৰ্ডৰ 2 কপিজ ফটো লৈ যাব, ভোটাৰ আইডি লৈ যাব, বাৰ্থ চাৰ্টিফিকেট লৈ যাব, অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট লৈ যাব, স্কুল লিভিং চাৰ্টিফিকেট লৈ যাব, আপোনালোকৰ গাঁওবুঢ়াৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেট লৈ যাব, আপোনালোকে যেটো স্কুলত পঢ়িছে সেইটো স্কুলৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেট লৈ যাব আৰু আপোনালোকৰ থানাৰ পুলিচ ভেৰিফিকেশ্যন যেটো পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট বুলি কয় সেইটো লৈ যাব আৰু পাৰ্চনেল বেংক একাউণ্টৰ পাছবুকটো লগত লৈ যাব। এই ডকুমেণ্টছখিনি আপোনালোকে লগত লৈ যাব আৰু এটা ডকুমেণ্টছৰ 2টা কপি ফটো ষ্টাৰ্ট কৰি লৈ যাব আৰু 20 কপিজ ফটো লগত লৈ যাব। এইখিনি আপোনালোকে ডকুমেণ্টছ ভালকৈ সজাই লৈ যাব।